মোক ৰাজনৈতিকভাৱে হিংসা কৰি জনসমাজত হেই প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে মন্তব্য প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ। ইতিমধ্যে সম্প্ৰচাৰ হোৱা ভিডিঅ' সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰে মিয়াই, য'ত কয় যে টকা নিদিয়াৰ বাবে RTI মৰাৰ কথাটো মিছা। প্ৰায় 2-3 বছৰ পূৰ্বে দুৰ্যোগ বানপানী ক্ষতিগ্ৰস্ত পৰিয়ালক কিছু আৰ্থিক সহায় কৰাৰ উদ্দেশ্যত নিজে দিয়াৰ লগতে তেতিয়াৰ কাজাইকাটা চুৱাপতা পঞ্চায়তৰ সভাপতিয়ে 15,000 টকা দিব বুলি স্বীকাৰ কৰিছিল, কিন্তু 20,000 টকা বিচৰা হৈছিল, যি কথা উদ্দেশ্য প্ৰণীতভাৱে কল ৰেকৰ্ড কৰিছিল আৰু কিন্তু টকাখিনি দিয়া নাছিল। এয়া প্ৰায় 2-3 বছৰ আগৰ কথা, যি উদ্দেশ্য আছিল ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰা। কিন্তু এতিয়া ৰাইজৰ আগত বেলেগ দেখাই হেই প্ৰতিপন্ন কৰিবলৈহে কিয়ত অংশ কল ৰেকৰ্ড প্ৰচাৰ কৰিছে বুলি মিয়াই কয়। যোৱা 2025 চনৰ 16 জুনতহে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কিছুমান তথ্য বিচাৰি আবেদন কৰা হৈছে, যাৰ বাবে মিছাকৈ ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰা হৈছে বুলি মিয়াই সতৰি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, PLP লাইভ 24। তেওঁলোকে যিটো কৈছে মই প্ৰথমে তেওঁলোকে ধন্যবাদ দিছোঁ। তেওঁলোকে কি কৰিছে তেওঁলোকে ক্লিয়াৰ কৰক। এই যে যিটো নিউজ ভাইৰেল কৰিছে সেইটো আজিৰ নিউজ নহয়, 2-3 বছৰ আগৰ কথা। আচলতে বাৰিষাৰ সময়ত নাইবা কেতিয়াবা মানুহৰ ঘৰ বাৰী জ্বলে, মানুহক যেতিয়া সহায় কৰিব লাগে, এইফালে MLA MP বিলাকৰতো খবৰে নাই। যেতিয়াই মানুহৰ ঘৰ জ্বলিব, যেতিয়া মানুহৰ বাৰিষাত উদ্ধাস্ত হ'ব, দুৰ্ভিক্ষ হ'ব, তেতিয়া আলী আকবৰ মিয়া হাত মেলি যাব লাগিব সহায় কৰিবলৈ। মই কাৰো ওচৰত হাত পতা অভাৱ নাই। হুৰমুজ ভাইটি বুলি মানুহ, আমাৰ ৰাতিও সদায় মোৰ ঘৰত আহি থাকে, খায়, সদায় আজৰ কৰিয়ে থাকে, দুয়োটা সহায়ো মোৰ প্ৰবল। মই এই বাৰিষাৰ সময়ত মিছেছক ইয়াত থৈ মোৰ ভনীয়েক ইয়াত আছে, তেওঁ গাঁৱে গাঁৱে ঘূৰি আছে, ৰিলিফ দি আছে মানুহক যিমানখিনি পাৰে নিজস্বভাৱে। মই গুৱাহাটী গ'লোঁ। গুৱাহাটী যাওঁতে মই হুৰমুজক মাতি কৈ গৈছিলোঁ, হুৰমুজ এতিয়া মানুহৰ ইমান অভাৱ হৈছে, কিছু সহায় নকৰিলে নহ'ব, তহঁতেও কিছু কৰি আছোঁ কৰা, মোৰ ওপৰত চাপটো অলপ বেছি, যিহেতু মই যাওঁ, যোৱা মানুহক মানুহে বেছিকৈ ধৰে, গতিকে তই কিছু পইচা অলপ সহায় কৰিবি। মই গুৱাহাটীতে আছোঁ, গুৱাহাটীৰ পৰা পইচা মই অলপ পঠাই দিম। একদিনলৈ মই গুৱাহাটীত গৈছোঁ। গুৱাহাটীত যাই মই আৰু আহি গ'লোঁ, অহাত কেইদিন দেৰি হ'ল। তো হুৰমুজক এদিন দেৰি কৰিলোঁ, হুৰমুজ তই এতিয়া এটা কাম কৰ, তোকতো মই অনুৰোধ কৰি আহিছিলোঁ, অলপ পইচা তই দিবি, এই যে বাৰিষাত মানুহক সহায় কৰিব লাগে, গতিকে মই পইচা অলপ দিবি, মই কিছু পইচা পঠাই দিওঁ, তই অলপ দিবি, ময়ো কিছু পঠাই দিওঁ, তাৰমানে গুৱাহাটীৰ পৰা। ই মোক ক'লে কি যে ভাই ঠিক আছে, ভাবিক কৈ দিওঁ, ভাবি তাতে মোক টেলিফোন কৰি কাৰোবাক পঠাই দিয়ে, মই অলপ দি দিম। আৰু আপুনি 15,000 কথা কৈছিলে, 15,000 দিব নোৱাৰিম, মই যিমানখিনি পাৰোঁ মই দিম। মই ক'লোঁ 15,000টো নহয়, তই 20,000হে দিব লাগিব, কাৰণ যিমান দিব লাগে, মই ইলেকশ্যনত হাৰি অৱস্থাটো কাঢ়ি লৈ গৈছে, মই কিমান দিম, তহঁতৰ যদি অলপ বেছি দে, ইমান পইচা ইনকাম কৰা, মইতো কোনোদিন তহঁতক ডিচাইড দিব নাযাওঁ। মানুহৰ দুৰ্ভিক্ষৰ সময়ত কি অলপ নিদিবি, চাপ দি এই কথা কৈছোঁ, আৰু ভাইটি বুলি 2 নম্বৰৰ কথাটো ইয়াত নাই। সেই পইচাটো কি কৰিছে যে ভাবিক ক'ব, ভাইটি তাতে মোক টেলিফোন কৰে, ল'ৰাজনক পঠাই দিয়ে, যাব। মোৰ মিছেছটো মোতকৈ অলপ ভদ্ৰ, ইয়াৰ টেলিফোন কৰা নাই, কেনেকৈ পঠাই দিয়ে, পইচাটো লোৱা নাই। সেই কথাটো আচলতে ৰাজনৈতিকভাৱে মোক ক্ৰেছ কৰিবলৈ, আচলতে তেওঁলোকৰ জ্বলাটো হৈছে কি, গাঁৱে গঞ্জে যায়, এই যে ইলেকশ্যন খেলিলোঁ, দুনিয়াৰ কি দল, বাপৰে বাপ, 10 লাখ 11 লাখ পোৱা MP চেম্পি চব ফিল্ডত নামি যায় আলী আকবৰ মিয়াৰ বিৰুদ্ধে। আলী আকবৰ মিয়াৰ মিছেছে নিদিলেও হৈ থাকিলে, চবটো তোমালোকৰ বিৰুদ্ধে আছিলে। এই যি অসভ্য সাংবাদিকটো, শিল চুৰ, চৰিত্ৰৰ দোষ, তাৰ খুৰীৰ পইচা মাৰি খাইছে, দিনত ইউটিউব কৰে, ৰাতি BJP, তাৰ লগত থলা বিটকা, সেই দুচৰিত্ৰৰ এই সাংবাদিকটো নিউজটো কৰিছে। তাৰ কামেই হ'ল সদায় আলী আকবৰ মিয়াৰ বিৰুদ্ধে নিউজ কৰি। আপোনালোকে জানে, আপোনালোকে সাংবাদিক, এবাৰ মোৰ বিৰুদ্ধে নিউজ কৰা নাছিলে এই 6জন সাংবাদিকে। 6 মাহ আগত মই কংগ্ৰেছৰ বিৰুদ্ধে এটা ষ্টেটমেণ্ট দিছিলোঁ। কংগ্ৰেছ 57 বছৰ কংগ্ৰেছ এই সমষ্টিত নাই। মই ইমান কষ্ট কৰি কংগ্ৰেছ বনাইছোঁ, তাৰ পাছতো যদি কংগ্ৰেছে মোক টিকেট নিদিয়ে, নিজৰ নাক কাটি সতীন্দ্ৰ যাত্ৰা ভংগ যদি কৰিব লাগে মই কৰিম, দৰকাৰ হ'লে AGP BJP যদি ভোট দিব লাগে দিম, কিন্তু কংগ্ৰেছক মই শিক্ষা দিম। এই যে কথাটো কৈছিলোঁ, এই 6টা সাংবাদিকে কি কৰিছে, যাত ইলেকশ্যনৰ আগৰ দিন এটা হেৰি ক্লিপ এটা বজাই দিলে, আলী আকবৰ মিয়াই BJPক ভোট দিব গৈছে। কিমান দুচৰিত্ৰ সাংবাদিক, এই সাংবাদিকে এইবিলাক কৰি থাকে। চাওকচোন, মোৰ মিছেছে ইফালে মিটিং কৰি থাকে, জিলা পৰিষদৰ চেয়াৰমেন হৈছে, ক'ত কি বক্তব্য ৰাখিব,
সেইদৰে কাৰোবাক সুধি বক্তব্য ৰাখিব নেকি? নৰেন্দ্ৰ মোদী আহে হিমন্ত বিশ্ব বক্তব্য ৰাখে, হিমন্ত বিশ্বতো কিমান বেয়া বেয়া কথা কয়, কাৰোবাক সুধি ক'ব নেকি? আপোনালোকৰ জেগাত পাৰিলে মই এটা কাম কৰি দিম, এইটো কোৱাতে কি মহাভাৰত হত হৈছে, সেইবিলাকো নিউজ কৰি থাকে। তাৰমানে খাইতো কাম নাই, তাকে পিটিশ্যন কৰাটো এইটো অধিকাৰ। এতিয়া মোৰ ভতিজাক কি কৈছে, ভতিজাই অশিক্ষিত মানুহ, এতিয়া মই বিভিন্ন জেগাত আগে পিটিশ্যন কৰিলে মইতো একচেপ্ট লেটাৰটো চহী দিব নোৱাৰোঁ, তেওঁলোকৰ চহী দিব। তাতে শহীদুৰ ৰহমানৰ নামটো হৈছে কি BPL কাৰ্ড আছে, তথ্য বিচাৰিলে এটা RTI পিটিশ্যন দিলে বহুত পইচা দিব লাগে, BPL কাৰ্ড থাকিলে তাৰ পইচা দিব নালাগে। 80% তথ্য দিছে। MG এনৰেগাৰ পিটিশ্যন কি লিখিছে, পুৰণা শগুনবাৰী মাৰ্চৰ তাৰপিছত কাজিকাটা চুৱাপতা পঞ্চায়তত যোৱা 5 বছৰত MG এনৰেগা 14 মেনেজৰ অধীনত কি কাম কৰা হ'ল, উক্ত কামৰ দায়িত্ব কোনজন GAE, GP ছেক্ৰেটাৰী, GP প্ৰেচিডেণ্ট, AP মেম্বাৰ আছিল সেয়া দেখাই তথ্য দিওঁ। নাম লিখিছোঁ নেকি? তথ্য বিচাৰিটো গণতান্ত্ৰিক দেশত অধিকাৰ আছে, তথ্য দিছে, এতিয়াও ভিডিঅ' আছে, তথ্য দিয়া নাই। খালি MG এনৰেগাৰ ৰিপৰ্টটো দিছে, 14 মেনেজৰ ৰিপৰ্ট এতিয়াও দিয়া নাই। সেইটোৰ ওপৰত মোৰ ভতিজাই কমপ্লেইন দিছে, SDO চিভিল DC যে মোক ৰিপৰ্ট পূৰা দিয়া নাই, ইয়াৰ ওপৰত একশ্যন ল'ব। সেইটো একশ্যন চলিব বাৰু। ইতিমধ্যে কৈছে কি DC আৰু SDO চিভিলে অৰ্ডাৰ দিছে, মেজিষ্ট্ৰেটক তুমি ইনকুৱাৰী কৰা। ইনকুৱাৰী কৰি অলৰেডি ধৰা পৰিছে, 2-5টা স্কিমতে কাম কৰা নাই, স্কিম নায়েই, ইয়াৰ পৰা এইখিনি ৰাস্তাটো কৰাই নাই। কিছুমান ৰাস্তা কৈছে কি আপোনালোকে কৈছোঁ আপুনি মোৰ পৰা অলপ হেৰিটো ধৰিব, এইটো ৰাস্তা 10 লাখ, এইটো ৰাস্তা 20 লাখ, এইটো ৰাস্তা 50 লাখ, এইটো ৰাস্তা 1 কোটি, এনেকৈ এই ৰাস্তাখিনি 4-5টা হেল্প কৰি পাৰ্ট কৰি 1 কোটি, 10 কোটি, 10 লাখ, 50 লাখ, 20 লাখ কৰি ধৰি প্ৰব্লেম আহিছে। যদি কাৰণে নম্বৰে হৈ দিয়া আৰু চুৰি কৰিছা, যদি তুমি গাড়ীৰ পুতু চোলা তেনেহ'লেতো ভয় আহিবই, পুলিচ আহিলেই নেকি? ৰাজনৈতিকভাৱে মোক ক্ৰেছ কৰিবলৈ এইবিলাক মানে বিভিন্ন সময়ত মই ক'লৈ দেখোঁ, বিভিন্ন সময়ত মোৰ বিৰুদ্ধে এনেকৈ নিউজ বজাই থাকে। মোৰ মিছেছৰ বিৰুদ্ধে চাওক, ভদ্ৰ মহিলা এটা, তেওঁৰ বিৰুদ্ধে কি নিউজ বজাই থাকে।